বাংলাদেশৰ সৈতে আমাৰ যি সীমান্ত আছে অলপ পুৰণা হৈছে কাটাতাৰৰ বেৰা আৰু সেই প্ৰক্ৰিয়াটোৰে একেবাৰে অনুপ্ৰৱেশ ৰোধ কৰিব নোৱাৰি যোৱা কিছুদিনত আপুনি নিজেও খবৰবোৰ দি থাকে অনুপ্ৰৱেশৰ চেষ্টা অহৰহ চলি আছে কিন্তু এইটো কথাও একেলগে ভাল হৈছে যে অসম আৰক্ষীয়ে আকৌ খেদাই পঠাবলৈ বা পুছবেক কৰিবলৈ সক্ষম হৈছে কিন্তু নতুন ধৰণৰ এক সীমান্তত নিৰাপত্তা ব্যৱস্থা কৰাৰ কথা বহুবাৰ চলিছে এইটো লাগিলে আমাৰ পাকিস্তানৰ সীমান্তৰ নিচিনাই হওক বা আন কিবা আধুনিক প্ৰযুক্তি এই বিষয়ত কথা ওলাই কিন্তু আনুষ্ঠানিকভাৱে আমি বিশেষ গম পোৱা নাই আপোনাৰ হাতত এনে কিবা আছে নেকি আমাৰ কাটাতাৰৰ বেৰাবোৰ পাকিস্তান সীমান্তৰ দৰে বহুত বেছি তাত পাৰ্থক্য নাই আমাৰ তেওঁলোকৰ যিবিলাক গেজেটছ আছে সেইবিলাকো নতুন গেজেটছ কিন্তু এতিয়া ভাৰত চৰকাৰে সীমান্তৰ কাটাতাৰৰ মেইন সমস্যাটো আছিল কি উই শ্বেয়াৰ 1600 কিলোমিটাৰ্ছ অফ বাউণ্ডৰী 1600 কিলোমিটাৰ যেতিয়া অসম আন্দোলন হ'ল আমি একৰ্ড কৰিলো আমি কলো অসম বাংলাদেশৰ কাটাতাৰ হ'ব লাগে কংগ্ৰেছেও সেই সময়ত অসম বাংলাদেশৰ কাটাতাৰ বনালে কিন্তু আমি কোনো চিন্তা নকৰিলো যে কাটাতাৰ বেৰাটো মেঘালয়তো হ'ব লাগিব কাটাতাৰ ত্ৰিপুৰাটো হ'ব লাগিব কাটাতাৰ পশ্চিম বংগটো হ'ব লাগিব যদি এইটোত নহয় মই মানকাছাৰ দি নুসুমাম মই ডাউকি দি সোমাম চ' আমি কেতিয়াবা মই অসম একৰ্ডৰ ওপৰতো কওঁ যে আমাৰ দাবী হ'ব লাগিছিল যে 5খন ৰাজ্যত কাটাতাৰ লাগে আজি যে আপোনালোকে বিদেশীৰ প্ৰবজন দেখি আছে বেৰাৰ উইকৰ কাৰণে নহয় 200 কিলোমিটাৰ বাদ দি ক'তো বেৰা নাই আউট অফ 1600 কিলোমিটাৰ্ছ অফ বৰ্ডাৰ ত্ৰিপুৰাত বেৰা নাই এতিয়া বনাই আছে হাফ ডান মেঘালয়ত বেৰা নাছিলে এতিয়া 90% কমপ্লিট হ'ল অসমত বেৰা আছিলে যি কোনো প্ৰকাৰ কিবা এটা আছিলে এটলিষ্ট আৰু বেংগলত 800 কিলোমিটাৰ খোলা আছিল এতিয়া আপোনালোকে মোক কওক যে যদি শিলিগুৰিত খোলা থাকে আৰু মানকাছাৰত বন্ধ থাকে তাৰ মিনিং কি আছে আজি ইমান দিনে অসমৰ মানুহৰ পৰা ডিমাণ্ডে নগ'ল যে এণ্টায়াৰ বৰ্ডাৰ অসম বৰ্ডাৰ নহয় আমি এটা মানসিকভাৱে ভাবি আছিলো যে অসমৰ বৰ্ডাৰ হলে অসমত নুসুমাব কিন্তু মেঘালয় সোমালেওতো অসমতে আহিব চ' দিজ ৱেৰ হিষ্টৰিকেল মিষ্টেক আমাৰ ডিমাণ্ড হ'ব লাগিছিল ডিউৰিং দ্য আছাম একৰ্ড দ্যাট এণ্টায়াৰ 1600 কিলোমিটাৰ শুড বি কনষ্ট্ৰাক্টেড কিন্তু আজি ডিউৰিং দ্য কংগ্ৰেছ ৰিজিম অসমৰ মানুহক ঠগাই দিলে 200 কিলোমিটাৰ বৰ্ডাৰ কৰি তেওঁলোকে টেকআপে নকৰিলে ত্ৰিপুৰাত বাউণ্ডৰী ফেন্সিং তেওঁলোকে মেঘালয় মিজোৰাম ক'তো নকৰিলে ইণ্ডিয়া বাংলাদেশৰ বৰ্ডাৰ কৰে 5খন ষ্টেটে মিজোৰাম ত্ৰিপুৰা মেঘালয় বেংগল এণ্ড আছাম অসমত আছিলে বাকীত নাছিলে কাৰণে আমি এই ফ্ল'টো ধৰিব পৰা নাছিলো এতিয়া মেঘালয়ত 90% কমপ্লিট হ'ল ত্ৰিপুৰাত 60% কমপ্লিট হৈছে মিজোৰামতো কাম চলি আছে আৰু এতিয়া বেংগলতো টেক আপ কৰিছে গতিকে 85ৰ একৰ্ডখন আহি 2025তহে কামত আৰম্ভ হৈছে সেইকাৰণে আমি বাংলাদেশী মুভমেণ্টটো কেতিয়াও ষ্টপ কৰিব পৰা নাছিলো মানসিকভাৱে আমি ভাবি আছিলো যে কাটাতাৰ বেৰা হৈছে BSF আছে কিন্তু সীমাটো মুকলি হৈ আছিল আৰু সীমা বুলি ক'লে অকল অসমৰ সীমাটোতো নুবুজায় আমাৰ নেক্সট ডৰৰ সীমাটো হ'ব লাগিব সেইকাৰণে এতিয়া আৰু কিছুমান কাম হৈছে এটা ডেমোগ্ৰাফিক পৰিৱৰ্তনৰ ওপৰত ভাৰত চৰকাৰে এটা কমিটি কৰিছে আৰু মই ভাবো যে সীমান্ত ডিষ্ট্ৰিক্টৰ ডেমোগ্ৰাফিৰ ওপৰত ভাৰত চৰকাৰে এটা বহুত বেছি প্ৰভাৱী কাম কৰিবৰ কাৰণে গৈ আছে মানে দে আৰ গোয়িং টু হেভ মানে সীমান্ত এৰিয়াত প্ৰত্যেক বছৰৰ NRC বা প্ৰত্যেক বছৰে আই কাৰ্ড প্ৰত্যেক মানে দেয়াৰ উইল বি মোৰ ষ্ট্ৰিক্ট ৰিজিম মাইট কাম এজ এ ৰিকমেণ্ডেশ্যন অফ দিছ ডেমোগ্ৰাফি কমিটি তেওঁলোক খুব অৰিড আছে যে সীমান্ত এৰিয়াখিনিত ডেমোগ্ৰাফিটো পৰিৱৰ্তনৰ কাৰণে যোৱাকালিও হোম মিনিষ্টাৰে ডেমোগ্ৰাফি পৰিৱৰ্তনৰ কমিটিখনৰ লগত মিটিং কৰিছে আৰু আমি অসম গভৰ্ণমেণ্টৰ যিটো ছাজেশ্যন হ'ব আমাৰ ছাজেশ্যনটো হ'ব যে প্ৰত্যেকটো সীমান্তত থকা
প্ৰত্যেকটো পৰিয়ালৰ নাগৰিকত্ব আমি স্ক্ৰুটিনি কৰিব লাগে ইন এ ভেৰি ক্লোজ ৱে এইবিলাক কাগজ পত্ৰ নহয় একদম পইণ্ট কৰি আৰু তাতে 71-61 থাকিব নালাগে that will be our recommendation কমিটিয়ে কি মানে নামানে বেলেগ কথা আমি ইয়াত বিদেশীৰ কথা কোৱা নাই আমি ইয়াত ডেমোগ্ৰাফিৰ কথা কৈছো ডেমোগ্ৰাফি আৰু বিদেশী দুটা বেলেগ বস্তু ইউ মে বি ইণ্ডিয়ান চিটিজেন বাট ডেমোগ্ৰাফিটো বদলি হৈছে যে স্বাধীনতাৰ সময়ত হিন্দু কিমান আছিল আজি হিন্দু কিমান আছে স্বাধীনতাৰ সময়ত মুছলিম কিমান আছিল আজি কিমান মুছলিম আছে স্বাধীনতাৰ সময়ত খ্ৰীষ্টিয়ান কিমান আছিল আজি কিমান খ্ৰীষ্টিয়ান আছে যদি এই ডেমোগ্ৰাফিটো চেঞ্জ হৈছে দেন ইট ইজ এ মেটাৰ অফ কনচাৰ্ন গতিকে এতিয়া ভাৰত চৰকাৰে ফৰেন নেশ্যনেলৰ ওপৰত গৈ আসল পইণ্টত ধৰিছে যে ডেমোগ্ৰাফি শুড নট বি চেঞ্জ যিটোৱে মই ভাবো এজ এ ৰিজাল্ট অফ দিছ কমিটি আমি বহুত ভাল আৰু কাম কৰিব পাৰিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ